বিনিয়োগ উৎসৱ সমাপ্ত প্ৰত্যাশা আৰম্ভ আজিৰে পৰা 1 মাৰ্চলৈ খোলা থাকিব প্ৰদৰ্শনীৰ দুৱাৰ থলুৱা উদ্যোগী লঘু উদ্যোগলৈ আশাৰ বতৰা অন্তঃপৰিল এডভান্টেজ আসাম 2.0 দুদিনীয়া কাৰ্যসূচীৰ সাধাৰণ জনতাৰ বাবে মুকলি কৰি দিয়া হৈছে এডভান্টেজ আসামৰ প্ৰদৰ্শনী আজিৰে পৰা 3 দিনীয়াকৈ মুকলি থাকিব এই প্ৰদৰ্শনী বৃহৎ উদ্যোগৰ পৰা মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগৰ বিপণী প্ৰদৰ্শন হৈছে এডভান্টেজ আসাম 2.0 27 আৰু 28 ফেব্ৰুৱাৰীত পুৱা 10 বজাৰ পৰা নিশা 8 বজালৈ প্ৰদৰ্শনী চাব পাৰিব জনতাই 1 মাৰ্চত পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ দৰ্শন কৰিব পাৰিব প্ৰদৰ্শনী অসমৰ বহু উদ্যোগীৰ থলুৱা উদ্ভাৱন প্ৰদৰ্শিত হোৱাৰ সমান্তৰালকৈ এই বৃহৎ বিনিয়োগৰ সন্মিলনে ৰাজ্যৰ থলুৱা উদ্যোগীক এক নতুন মাত্ৰা দিয়া বুলি মন্তব্য কৰিছে আহি আমাৰ বহুত ভাল লাগিছে বহুত বিভিন্ন ধৰণৰ ডিস্ট্ৰিক্টৰ পৰা হওক বেলেগ কাউন্ট্ৰিৰ পৰা মানুহবিলাক আহিছে আমাৰ মুবিলাক লৈছে খুবেই আমি আনন্দিত হৈছোঁ প্ৰথমতে আমি বাকচবিলাক পাহাৰ এৰিয়াত ৰাখি দিওঁ পাহাৰ এৰিয়াৰ পৰা আমি প্লেন এৰিয়াত লৈ আহোঁ প্লেন এৰিয়াত আনি আমি ঘৰৰ যিটো বাউণ্ডাৰী থাকে বাউণ্ডাৰীৰ ভিতৰতে আমি মুবিলাক পুহিব পাৰোঁ আৰু যিহেতুকে আমাৰ খেতিয়কবিলাকৰ আমি বেলেগ খেতি কৰিব লাগিলে বিঘা মাটি লাগে ধৰি লওক বেহৰ খেতি কৰিবলৈ বিঘা চিষ্টেমত কৰিব লগা হয় কিন্তু মুটো যদি আমি পালন কৰোঁ খালি ইহঁতক থকা জায়গাখিনি মাত্ৰ দিব লাগে আমি তাতে মানে আমি উপাৰ্জনটো কৰিব পাৰোঁ আমি আসলে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ হৈ আহিছোঁ যাতে তাৰ মানে যোনখিনি এণ্টাৰপ্ৰেনাৰ তেওঁলোকক এক্সপোজাৰ দিবৰ কাৰণে আমাৰ ইয়াতে 5টা ডিপাৰ্টমেণ্ট আহিছোঁ ডিপাৰ্টমেণ্ট কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ হৈ আৰু তেওঁলোকৰ যে আমাৰ ডিপাৰ্টমেণ্টবিলাকৰ লগত যোনখিনি মানে খেতিয়কে হওক বা শিপিনীয়ে হওক জড়িত হৈ আছে তেওঁলোকে তাতে তাৰমানে ভাল কাম কৰি আছে কিন্তু তেওঁলোকে এক্সপোজাৰটো পোৱা নাই আমি এডভান্টেজেছ আসামৰ যোগেৰে তেওঁলোকে এটা এক্সপোজাৰ পাইছে অসমক দেশীয় তথা বৈদেশিক বিনিয়োগৰ হাব হিচাপে গঢ় দিবলৈ অনুষ্ঠিত হোৱা এডভান্টেজ আসাম 2.0 অনাগত দিনত ৰাজ্যৰ লঘু উদ্যোগৰ প্ৰসাৰতো নতুন বাট মুকলি কৰিব ভিডিঅ' জাৰ্নেলিষ্ট অনুপ সিঙৰ সহযোগত গুৱাহাটীৰ পৰা মাধৱজ্যোতি দত্তৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা